শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত মিয়া মুছলমানসকলৰ ভোটক লৈ যি কথা কৈছে সেয়া বৰ দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মিয়া মুছলমানসকলে তেওঁক কিডনি দিব কিন্তু ভোট নিদিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া তেওঁ বিভিন্ন মাদ্ৰাছা মছজিদলৈ গৈছে, বিভিন্ন ইফতাৰ অনুষ্ঠানলৈ গৈছে, বিভিন্ন ইছলাম ধৰ্মীয় অনুষ্ঠান উৎসৱত তেওঁ গৈছে। কিন্তু যেতিয়া তেওঁ বিজেপিলৈ আহিল, বিজেপিলৈ অহাৰ পিছত কাৰ ওপৰত খং কৰি বা কাক সন্তুষ্ট কৰাৰ কাৰণে এই মিয়া মুছলমানসকলক যে তেওঁ টাৰ্গেট কৰি লৈছে, তেওঁ উচ্ছেদ কৰি আছে, তেওঁ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আছে, তেওঁ মুছলমানৰ খাদ্য সামগ্ৰীক লৈ তেওঁ বিভিন্ন ধৰণৰ ৰাজনীতি কৰি আছে, অত্যাচাৰ কৰি আছে। গতিকে মিয়া মুছলমানসকলে কিয় ভাল পাব? চাওক, যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচন অহাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কসকলে তেওঁলোকে মিয়া মুছলমানসকলৰ ওচৰত ভোট বিচাৰি যায় আৰু মিয়া মুছলমান বহুজনে ভোটো দিয়ে আৰু বহু বিজেপিৰ লগত জড়িত হৈ আছে। আচলতে দেখা গ'ল যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিয়া মুছলমান লোকসকল হৈ পৰে ৰসগোল্লা আৰু নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোক হৈ পৰে আৱৰ্জনা। গতিকে সকলো সময়তে একেটা মানুহ বুলি ভাবিব লাগে, একে পৰ্যায়ৰ বুলি ভাবিব লাগে। নিৰ্বাচনৰ আগত এটা, নিৰ্বাচনৰ পিছত খালি দুখ আৰু যন্ত্ৰণা। গতিকে ইয়াৰ বাবে অকল মুখ্যমন্ত্ৰীয়ে দায়ী নহয়, অকল বিজেপিয়ে দায়ী নহয়, ইয়াৰ বাবে বিজেপিৰ লগত জড়িত অঘপ আৰু BPF-ও সমানে জগৰীয়া এই ক্ষেত্ৰত। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, যদি আপুনি মিয়া মুছলমানসকলক মৰম কৰিব জানে তেতিয়াহ'লে মিয়া মুছলমানৰ ভোট পাব। মৰম দিলেহে মৰম পায়। আপুনি সদায় অত্যাচাৰ কৰে তেতিয়াহ'লে আপোনাক কেনেকৈ ভোট দিব? আপুনি মৰম কৰক, আমি আপোনাক কেইটামান চৰ্ত দি আছোঁ, এই চৰ্তসমূহ পালন কৰক, আমি নিজে যোগদান কৰিম আপোনাৰ লগত বিজেপিত। আপুনি অত্যাচাৰ বন্ধ কৰক, প্ৰথমতে মানুহক মানৱীয় মৰ্যাদা দিব শিকক, ইছলাম ধৰ্মৰ মছজিদ ভাঙা বন্ধ কৰক, আপুনি মাদ্ৰাছা ভাঙা বন্ধ কৰক, আপুনি মুছলমানসকলৰ খোৱা খাদ্যৰ ওপৰত আপুনি অত্যাচাৰ নকৰিব, তাতে বাধা বিঘিনি আপুনি নিদিব, আপুনি তেওঁলোকক সংখ্যালঘু লোকসকলকো চাকৰি দিয়ক বা যি ভূমি আছে সেই ভূমিহীন লোকক ভূমি দিয়ক, তেওঁলোকক উচ্ছেদ বন্ধ কৰক, তেওঁলোকক তিৰস্কাৰ তুচ্ছ তাচ্ছিল্য বন্ধ কৰক। গতিকে তেওঁলোকক সমান অধিকাৰ দিয়ক। মুছলমানসকলক যদি, মিয়া মুছলমানক যদি আপুনি সমান অধিকাৰ দিয়ে তেতিয়াহ'লে মিয়া মুছলমানসকল বেলেগত নাযায়। কাৰণ আপোনাক, আপুনি যেতিয়া প্ৰথমেই কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিলে তেতিয়া আপোনাক বহুত ভাল পাইছিলে আৰু এতিয়া আপুনি ইমান অত্যাচাৰ কৰিছে, গতিকে তেওঁলোকে কেনেকৈ ভাল পাব? গতিকে আপোনাক শেষত মই কৈছোঁ, আপুনি এইখিনি কাম কৰক, চাব আপোনাৰ লগত বহু মিয়া মুছলমান আপোনাৰ লগত থাকিব। খালি আপুনি অত্যাচাৰ বন্ধ কৰক আৰু আমাক অধিকাৰটো দিয়ক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক। মিয়া মুছলমানসকলে আপোনালোকৰ লগত থাকিব। সদায় আপুনি তুচ্ছ তাচ্ছিল্য ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি কৰি থাকে এইবোৰ। গতিকে এইবোৰ বন্ধ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।